আজিৰ প্ৰতিবেদনটো আগবঢ়াব লৈছোঁ এটা কমেণ্টৰ যোগেদি। আপুনি কৈছিল আপুনি সধবা হৈ থাকিবনে বিধৱা? এতিয়া পুলিচে কৈছে যে সধবা হৈ থাকিব লাগে। আপোনাক আৰু প্ৰমাণ দৰকাৰ হ'ল। কিমান নাটক কৰিব আৰু? আগতে কোৱাৰ দৰে সুনীলক ধৰি আনি গুলিয়াই দিলেও আপোনাৰ এতিয়াও একো আপত্তি নাই, নহয়নে? নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। প্ৰতিবেদনটো শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ কাহিনীটো বুজি পাব। প্ৰতিবেদনটো আগবঢ়োৱাৰ আগতে আপোনালোকক ক'ব খুজিছোঁ, আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। ঢকুৱাখানা খাপতীয়াৰ যি নৃশংস হত্যাকাণ্ড, সেই হত্যাকাণ্ডৰ আজি 41 দিন পাৰ হ'ল। 41 দিনৰ ভিতৰত অসম আৰক্ষী শীৰ্ষ বিষয়াসকল আহিলে ঘটনাস্থলীলৈ, পৰিদৰ্শন কৰিলে ঘটনাস্থলী। সুনীল গগৈ ঘৰলৈও আহিলে। সুনীল গগৈ পৰিয়ালক সোধপোছ কৰিলে। প্ৰায় 9 দিন একেৰাহে 9 দিন সোধপোছ কৰিলে আৰক্ষীয়ে। তাৰপিছত CIDয়ে সোধপোছ কৰি আছে, কিন্তু এতিয়ালৈকে উত্তৰ একো উলিয়াব পৰা নাই। অৱশেষত এটা তথ্য বা এটা অনানুষ্ঠানিকভাৱে ফোনযোগে বা মুখেৰে জনাইছে যে সুনীল গগৈ জীয়াই আছে। অতি ডাঙৰ কথা, আৰক্ষীৰ মতে সুনীল গগৈ জীয়াই আছে। কিন্তু আমাৰ প্ৰশ্নটো হ'ল, সুনীল গগৈ যদি জীয়াই আছে তেতিয়াহ'লে ক'ত আছে? কিয় আৰক্ষীয়ে এতিয়ালৈকে সুনীল গগৈক বিচাৰি উলিয়াব পৰা নাই? যদি সুনীল গগৈ জীয়াই আছে, যিটো অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰ হৈছিল, সেইটো DNA পৰীক্ষাই ইতিমধ্যে নিশ্চিত কৰিছে যে জাহাংগীৰ হুছেইনৰ। সেই চিহ্নমণ্ডটো ক'ত আছে? ইমান জটিল প্ৰশ্নসমূহৰ উত্তৰ কিন্তু লখিমপুৰ আৰক্ষীৰ হাতত বা CIDৰ হাতত আজিলৈকে নাই। এই উত্তৰখিনি বিচাৰি আমিও হাবাথুৰি খাইছোঁ। দৰ্শকসকলক আমি প্ৰতি পলে জনাবলৈ যত্ন কৰিছোঁ ঢকুৱাখানাৰ খাপতীয়াৰ সেই নৃশংস হত্যাকাণ্ডটোৰ সবিশেষ। আমাৰ ফালৰ পৰা আমি যিমানখিনি দিবলৈ তথ্য যত্ন কৰিছোঁ, তাৰ বিপৰীতে কিন্তু দেখা পোৱা যায় যে আৰক্ষীৰ যি তদন্ত, সেই গতি যেন কিছু ক্ষেত্ৰত স্থবিৰ হৈ গৈছে। দৃশ্যপট এনেকুৱাই লাগে যে কোনোবাই ক'ৰবাত হয়তো এটা স্ক্ৰিপ্ট লিখি থৈছে আৰু ইয়াত অসম আৰক্ষীৰ কোনো বিষয়াই সেই স্ক্ৰিপ্টখনৰ মতে অভিনয় কৰি গৈ আছে। আৰু শেহতীয়া খবৰটো হ'ল যে সুনীল গগৈ ঘৰলৈ CIDৰ IGP সংযুক্তা পৰাশৰ আহিছিল আৰু সুনীল গগৈ যিগৰাকী পত্নী, তেখেতক কৈ থৈ গৈছে আপুনি বগা সাজ পিন্ধিব নালাগে। হয়, মানি ল'ব, কিন্তু বগা সাজযোৰ কিয় এৰি দিব? কাৰণ লখিমপুৰ আৰক্ষীয়ে সেই মৃতদেহটো সুনীল গগৈ পৰিয়ালক চমজাই দিছিলে। সুনীল গগৈ পৰিয়ালক চমজাই দিয়াৰ পিছত সামাজিক ৰীতি নীতি মতে আন্তঃষ্টিক্ৰিয়া সম্পূৰ্ণ কৰিলে, সকাম নিকাম ইত্যাদি সম্পূৰ্ণ কৰিলে আৰু সামাজিকভাৱে এটা স্বীকৃতি পালে সুনীল গগৈ পত্নীয়ে যে তেখেত বিধৱা। কিন্তু সংযুক্তা পৰাশৰ এটা নিৰ্দেশৰ পিছতে সেই সাজযোৰ সলাই পেলাব পাৰিবনে? সলাই পেলালেহে আমিও ক'ম যে সাজযোৰ সলাব লাগিব। যদি আৰক্ষীয়ে প্ৰমাণ কৰি দিয়ে সুনীল গগৈ ক'ত আছে বা সন্ধান যদি দিয়ে সুনীল গগৈ ক'ত আছে, তাৰ যদি সন্ধান আৰক্ষীয়ে দিব পাৰে, তেতিয়াহ'লে নিশ্চিতভাৱে সমগ্ৰ ঘটনাটোৱেই ৰং সলনি হৈ যাব। কেৱল সুনীল গগৈ পত্নীয়ে সেই সাজৰ পিন্ধি থকা পোচাকযোৰৰ ৰং সলাব নালাগে। সবিশেষ কথাখিনি আমি দৰ্শকসকললৈ আগবঢ়াম আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল পেজ চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। কমেণ্ট কৰিব বন্ধুসকল যে এটা জটিল কেছ, যিটো ঘটনা সংঘটিত হৈ গ'ল, জটিল ঘটনা এটা সংঘটিত হৈ গ'ল, তাৰ এতিয়ালৈকে ৰহস্য আৰক্ষী CIDয়ে কোনেও উদঘাটন কৰিব পৰা নাই। আৰু সমানে আমি প্ৰতিদিনেই সমগ্ৰ ঘটনাটোৰ পম খেদি ইটোৰ পিছত সিটো কথা জনাবলৈ যত্ন কৰি আছোঁ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ সুনীল গগৈ ঘৰত আৰু মই কথা পাতিবলৈ যত্ন কৰিম সুনীল গগৈ পত্নী পুষ্পা গগৈৰ সৈতে। মই পোনপ্ৰথমে সুধিবলৈ যাম যে তেখেতে সঁচাকৈ IGP সংযুক্তা পৰাশৰৰ যি নিৰ্দেশ বা যি পৰামৰ্শ সেয়া মানি ল'ব নেকি? বগা সাজযোৰ সুলুকাই, বগা সাজযোৰ সলাই পুনৰ সেই সধবা সাজযোৰ পিন্ধিব নেকি বা পিন্ধিবলৈ তেওঁ প্ৰস্তুত হৈছে নেকি, সেইখিনি কথাক আমি আলোচনা কৰিবলৈ যাম। মই পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব? সমগ্ৰ কথাখিনি শুনিয়ে আছে যে পোচাকযোৰ সলাবলৈ আপোনাক কৈছে, পৰামৰ্শ দিছে, আপুনি কিমান দূৰ সাজু হৈছে বা সন্তুষ্ট হৈছে নে নাই সেইখিনি কথাত? নাই, মই সন্তুষ্ট হ'ব নোৱাৰোঁ। কাৰণ কিয়, এইটো ল'ৰা ধেমালি খেল নহয়। আজি মানুহজন মৰিছে বুলি মোক বডিটো দি দিছে, কাইলৈ আহি ক'বহি যে আপুনি মানুহজন জীয়াই আছে, বগা সাজ নিপিন্ধিব। কাৰণ কিয়, মই নিপিন্ধিম যেতিয়ালৈকে তেওঁলোকে মোক প্ৰমাণ দিব পাৰিব। মোক যেতিয়া প্ৰমাণ দিব সুনীল গগৈ জীয়াই আছে, ক'ত আছে মোৰ মুখত আগত যদি আনি দিব পাৰে, মই তেতিয়া কাপোৰ সলাবলৈহে তেতিয়াহে বাধ্য হ'ম। তাৰ আগত মই কেতিয়াও কাপোৰ সলাব নোৱাৰোঁ। কাৰণ কিয়, তেওঁলোকে আজি এটা ক'ব, কাইলৈ এটা ক'ব, সেইটোতো কোনো মানি ল'ব পৰা নহয়। আজি ইমান দিন
দিন হৈ গ'ল, 41 দিনত আজি ভৰি দিলে। তেওঁলোকেতো আমাক এতিয়ালৈকে একো উত্তৰ দিব পৰা নাই। সেইটো কাৰণে যেতিয়ালৈকে প্ৰমাণ দিব নোৱাৰে তেতিয়ালৈকে মই এই কাপোৰ সলাবলৈ বাধ্য নহয়। মানে আপোনাৰ একেবাৰে স্পষ্ট উত্তৰ আৰম্ভণিৰ পৰা আমি দেখি আছোঁ যে আপুনি যিটো স্থিতিত আছে সেইখিনি কথাকে আজিও আমি শুনিছোঁ। যদি আৰক্ষীয়ে প্ৰমাণ দিব পাৰে, সুনীল গগৈক যিকোনো অৱস্থাত যদি আপোনাক আনি দেখুৱাব পাৰে তেতিয়াহ'লেহে আপুনি পোছাক খুলিব, নহয়নে? হয়, মই তেতিয়াহে পোছাক সলাম, নহ'লে তাৰ আগত মই কেতিয়াও নহলাওঁ। এটা কথা আপোনাক পুনৰ সোধোঁ যে আৰম্ভণিৰ পৰা এতিয়ালৈকে 41টা দিন পাৰ হৈ গুচি গ'ল। বিভিন্ন আৰক্ষী শীৰ্ষ বিষয়াসকল আহিলে, GP সিং পৰ্যন্ত ইয়ালৈ আহিলে বা কোনো আহিলে, মন্ত্ৰী আহিলে, বিধায়ক আহিলে, তদন্ত প্ৰক্ৰিয়া দ্ৰুতগতিত চলিছে বুলি কৈ আছে। তেতিয়াৰ পৰা এতিয়ালৈকে আপোনাৰ মনে কি ধৰিছে যে সঁচাকৈ তদন্ত চলি আছেনে, নে আৰক্ষীয়ে এই ঘটনাটোৰ গোটেই মানে কেছ ডায়েৰীখন ক্ল'জ কৰিব বিচাৰিছে? সেইটোৱে হ'ব। তদন্তটো খৰগতিত হোৱা হ'লে হয়তো আজি ইমান দিন নালাগে এজন মানুহক বিচাৰি উলিয়াবলৈ, যদি জীৱিত আছে। কাৰণ কিয় এনেকুৱা ঘটনা বহুত তাৰ পিছতো হৈ গৈছে, কিন্তু লগে লগে সেইবিলাকৰ উত্তৰ পাই গৈছে। কিন্তু আমাৰ কেছটো ব্যক্তিগতভাৱে নোহোৱা কাৰণে আজি আমি সেই কেছটোৰ পৰা ন্যায় পোৱা নাই। আমি কি ভাবে যদি ধৰক ইতিমধ্যে যিটো মৃতদেহ অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰ হ'ল সেই বিষয়েও সবিশেষ জাহাংগীৰৰ পৰিয়ালক দিব পৰা নাই? মানে আৰক্ষী এনেকুৱা লাগিছে যেন ক'ৰবাত যেন উজুতি খাইছে, আৰক্ষীয়ে সাৱলীল হোৱা নাই যেন গোটেই ঘটনাটো তদন্তটো। ঠিক আপোনাৰ দৃষ্টিত তেনেকুৱাকৈ কিবা? মোৰ তেনেকুৱাই লাগে। য'ত নেকি যিটো খবৰ য'ত ল'ব লাগে, তেওঁলোকে যি পৰ্যায়লৈ যাব লাগে সেই পৰ্যায়লৈ মোৰ মনে কয় যোৱা নাই তেওঁলোক। সেইটো কাৰণে হয়তো আজিলৈকে তেওঁলোকে একো উত্তৰ উলিয়াব পৰা নাই। অলপ বহলাই গ'লে ভাল হ'ব। ধৰক কেনেকুৱা পৰ্যায়লৈ যোৱা ভাল? মানে যিখিনি এতিয়া অডিঅ' আৰু ভিডিঅ' যোগেদি প্ৰায় সকলো ৰাইজে পাইছে, সেইখিনিৰ ওপৰতো যদি তেওঁলোকে অলপ তদন্ত কৰিলেহেঁতেন হয়তো কিবা এটা তেওঁলোকে সোনকালে উত্তৰ উলিয়াব পাৰিলেহেঁতেন বুলি মই ভাবোঁ। হয়, গোটেই অডিঅ'খিনি যিখিনি ওলাই আছে, নিউজত ওলাই আছে বা বিভিন্ন প্ৰচাৰ মাধ্যমত ওলাই আছে, গোটেইখিনি জয়ন্ত গোস্বামীৰ কথা সামোৰ খাই আছে। কিন্তু এই তদন্তটোৱে যিটো ঘটনা ইয়াত সংঘটিত হ'ল, এই ঘটনাটোৰ তদন্তৰ ক্ষেত্ৰত কিন্তু সেই অডিঅ' ভিডিঅ' বা যিখিনি বা ফোনৰ যিখিনি কনভাৰচেশ্যন, যিখিনি কথা বাৰ্তা, সেইখিনি আলোচনা তদন্তৰ আওতালৈ অহা নাই, আমাৰ দৃষ্টিত পৰা নাই। আমাৰো দৃষ্টিত পৰা নাই এতিয়ালৈকেতো আমিও গম পোৱা নাই। সেইকাৰণে কৈছোঁ, তাৰমানে য'ত নেকি যিটো কামত আগবাঢ়ি যাব লাগে সেই পথত যোৱা নাই নেকি বুলি ভাবোঁ মই। আৰক্ষী সঠিক দিশত যোৱা নাই। সঠিক দিশত যোৱা নাই। কি ভাবে আপুনি, কি ভাবে যে কি ওলাবগৈ লাগিছিলে, কি ওলাইছে? এনেই কিবা এটাতো আপুনি গম পাই আছে যে হয়তো সুনীল গগৈ এনেকুৱা হ'ল বা জাহাংগীৰৰ এনেকুৱা হ'ল, অকণমান ভাঙি পাতি ক'ব পাৰিব নেকি? প্ৰকৃত ঘটনাটো আপোনাৰ মনত কেনেকৈ খেলাই আছে? কি হৈছিলে আচলতে? প্ৰকৃত ঘটনাটোতো আমাৰ হিচাপতো আমি এতিয়া যেনেকৈ যিখিনি আগৰ পৰা পাই আছিলোঁ সেই হিচাপত আমাৰ মানুহজন জীয়াই নাই থকা যেনে লাগে। কিন্তু যেতিয়াৰ পৰা আকৌ তেওঁলোকে কৈ দিলে যে আছে মানুহজন জীয়াই আছে, আৰু সেইদিনা CM ছাৰেও ডাইৰেক্ট কৈছে আপোনাৰ মানুহজন জীয়াই আছে, সেইদিনাৰ পৰা মোৰ মনটো আৰু অস্থিৰ হৈ পৰিছে। হয়তো কিবা এটা তেওঁলোকে সোনকালে উত্তৰ উলিয়াব পাৰিলেহেঁতেন বুলি মই ভাবোঁ। হয়, গোটেই অডিঅ'খিনি যিখিনি ওলাই আছে, নিউজত ওলাই আছে বা বিভিন্ন প্ৰচাৰ মাধ্যমত ওলাই আছে, গোটেইখিনি জয়ন্ত গোস্বামীৰ কথা সামোৰ খাই আছে। কিন্তু এই তদন্তটোৱে যিটো ঘটনা ইয়াত সংঘটিত হ'ল, এই ঘটনাটোৰ তদন্তৰ ক্ষেত্ৰত কিন্তু সেই অডিঅ' ভিডিঅ' বা যিখিনি বা ফোনৰ যিখিনি কনভাৰচেশ্যন, যিখিনি কথা বাৰ্তা, সেইখিনি আলোচনা তদন্তৰ আওতালৈ অহা নাই, আমাৰ দৃষ্টিত পৰা নাই। আমাৰো দৃষ্টিত পৰা নাই এতিয়ালৈকেতো আমিও গম পোৱা নাই। সেইকাৰণে কৈছোঁ, তাৰমানে য'ত নেকি যিটো কামত আগবাঢ়ি যাব লাগে সেই পথত যোৱা নাই নেকি বুলি ভাবোঁ মই। আৰক্ষী সঠিক দিশত যোৱা নাই। সঠিক দিশত যোৱা নাই। কি ভাবে আপুনি, কি ভাবে যে কি ওলাবগৈ লাগিছিলে, কি ওলাইছে? এনেই কিবা এটাতো আপুনি গম পাই আছে যে হয়তো সুনীল গগৈ এনেকুৱা হ'ল বা জাহাংগীৰৰ এনেকুৱা হ'ল, অকণমান ভাঙি পাতি ক'ব পাৰিব নেকি? প্ৰকৃত ঘটনাটো আপোনাৰ মনত কেনেকৈ খেলাই আছে? কি হৈছিলে আচলতে? প্ৰকৃত ঘটনাটোতো আমাৰ হিচাপতো আমি এতিয়া যেনেকৈ যিখিনি আগৰ পৰা পাই আছিলোঁ সেই হিচাপত আমাৰ মানুহজন জীয়াই নাই থকা যেনে লাগে। কিন্তু যেতিয়াৰ পৰা আকৌ তেওঁলোকে কৈ দিলে যে আছে মানুহজন জীয়াই আছে, আৰু সেইদিনা CM ছাৰেও ডাইৰেক্ট কৈছে আপোনাৰ মানুহজন জীয়াই আছে, সেইদিনাৰ পৰা মোৰ মনটো আৰু অস্থিৰ হৈ পৰিছে। মানে যদি জীয়াই আছে তেওঁলোকে কিয় উলিয়াই দিব নোৱাৰে? আৰু যদি তেওঁলোকে একো পোৱাই নাই, মানুহজন জীয়াই আছে বুলি কেনেকৈ জানিছে? আমিও দেখিছোঁ প্ৰত্যেক দিনাই আপুনি আৰক্ষী কৈ আছে যে যদি মানুহজন জীয়াই আছে উলিয়াই দিয়ক, ধৰক, বা দুখ যদি কৰিছে তেতিয়াহ'লে গ্ৰেপ্তাৰ কৰক। সেইখিনি গোটেইখিনি কথা আপুনি আৰম্ভণিৰ পৰা এতিয়ালৈকে কৈ আছে।
কিন্তু এতিয়ালৈকে একো উলিয়াবই পৰা নাই, ঘটনাৰ মানে যিটো ৰহস্য উদঘাটন কৰিব পৰা নাই। হয়, সেইটো কাৰণেই কৈছোঁ তেওঁলোকে কিয় পৰা নাই, কিয় ইমান দুৰ্বলতা হৈছে মই একো বুজি পোৱা নাই। কাৰণ কিয় তেওঁলোকে জীয়াই আছে বুলি কেনেকৈ ক'ব পাৰে? যদি তেওঁলোকে একো নাজানে, আমাক একো উত্তৰেই দিব নোৱাৰে, আমাক জীয়াই আছে বুলি আমাক কেনেকৈ ক'বহি পাৰে যে আপোনালোকৰ মানুহজন জীয়াই আছে? যদি জীয়াই আছে উলিয়াই আনক, দোষী যিয়ে হওক নহওক, দোষীয়েতো শাস্তি পাবই। কিন্তু আজি দোষী হ'লেও তেওঁ শাস্তি পাব, কাইলৈ উলিয়ালে কাইলৈ দোষী হ'লেও শাস্তি পাব। কিন্তু উলিয়াই আনিব লাগে মানুহজন। যদি তেওঁলোকে একো নাজানে আমাক জীয়াই আছে বুলি কিয় কয়হি? তেওঁলোকেতো আমাক সেইটো ক'ব নালাগে জীয়াই আছে বুলি। যদি জীয়াই আছে উলিয়াই আনক, মই সেইটোৱে জানো। আপোনালোকক একেৰাহে ধাৰাবাহিকভাৱে 9 দিন থানালৈ মাতিলে বা লখিমপুৰ আপোনাৰ SP অফিচলৈও মাতিলে, সেইখিনিত কেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকক সুধিছিলে? যে সঠিক তদন্তটো সঠিক দিশত আগুৱাই যাবনে, সেইবিলাক প্ৰশ্ন আপোনালোকক সুধিলে? আপোনাক কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছিলে? সেইখিনি মতেতো একো নাযায়, কাৰণ কিয় একেখিনি প্ৰশ্নকে সুধি আছে আমাক। মানুহ বেলেগ হয় কিন্তু প্ৰশ্ন একেখিনি। সেই একেখিনি প্ৰশ্নকে যদি সুধি তেওঁলোকে আমাক বিচাৰি থাকে, তেওঁলোকে কিবা পাব বুলি আমি নাভাবোঁ। মানে প্ৰশ্নখিনি এনেকুৱা আছিলে নেকি যে সুনীল গগৈ জীয়াই আছে আপোনালোকে জানে, ঠিক তেনেকুৱা আছিলে নেকি? তেনেকুৱা ধৰণতে মানে তেওঁ জীয়াই আছে আৰু এই কাহিনীটো কেনেকৈ হৈছিলে, তেওঁ ক'ত গৈছিলে, জাহাংগীৰ কেতিয়া লগ হৈছিলে, সেইখিনি বিষয়ে সুধি আছে। কিন্তু কথা একেখিনিকে সুধি থাকে, আমি একেখিনিয়ে ক'ব লাগে। কিন্তু তাৰ ওপৰত আমাকে যদি অকল তেওঁলোকে সুধি থাকে, তেওঁলোকে বিশেষ কিবা লাভ কৰিব পাৰিব বুলি মই নাভাবোঁ। আমিও দেখিলোঁ তদন্তৰ নামত আপোনালোকৰ ঘৰৰ পুখুৰী, চৌহদৰ পুখুৰীকেইটা সিঁচিলে বা আপোনাক সোধপোছ কৰিলে, আপোনাৰ পুত্ৰক সোধপোছ কৰিলে, ভতিজাক সোধপোছ কৰিলে, আৰু তাৰ বাহিৰে তদন্তৰ নামত বিশেষ একো নহ'ল। DNA ৰিপৰ্টটো ঠিক ৰিজাল্ট অহাৰ পিছত সমগ্ৰ ঘটনাটো তদন্ত আৰু ভাল তদন্ত হ'ব বুলি আশা কৰা হৈছিলে, সেইবোৰ একো নহ'ল। তদন্তৰ নামত এইখিনি হ'ল। কিন্তু তাৰ বিপৰীতে যদি আমি চাওঁ, তেতিয়াহ'লে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া এজনো বাদ নপৰিল, যি নেকি এই ঘটনাটোত এই তদন্ত কৰিবলৈ বা আহি তেওঁলোকে ইয়াত মুখভুমুকি মৰাহি নাই। GP সিঙৰ পৰা আৰম্ভ কৰি মই পুনৰ কৈছোঁ, CID হওক বা CID উচ্চ পৰ্যায়ৰ বিষয়াসকলক, মন্ত্ৰী MLA সকলো আহিছে। আচলতে গোটেই ঘটনাটো আপোনাৰ দৃষ্টিৰে কোনোবা ক্ষেত্ৰত বা কিবা এটা ঢাকিবৰ কাৰণে যত্ন কৰি আছে নেকি এটা পক্ষই বা শক্তিশালী এটা পক্ষই? সেইটোতো ঢাকিবৰ কাৰণেই হয়তো এনেকুৱা কৰি আছে। কাৰণ কিয় এঘৰ মানুহে বা এজন মানুহে নাইকিয়া হৈ গৈছে, এটা পৰিয়াল শেষ হৈ গৈছে, কিন্তু আমি তেনেকুৱা 10টা পৰিয়াল আমি জীয়াই আছোঁ। তেনেকুৱা কাৰণতে তেওঁলোকে আমাক এই বিপথে পৰিচালিত কৰি আছে বুলি মই ভাবোঁ। শেষ কি হ'ব আপোনাৰ ধাৰণা কি হৈছে? এই ধাৰণা মই এই মাহটো আৰু 10-15 দিন আশা এটা কৰিছোঁ তেওঁলোকে কিবা এটা CID পৰা, আৰু তাৰ ভিতৰত যদি উলিয়াব নোৱাৰে তাৰ মোৰ আৰু তেওঁলোকে যে কিবা এটা উত্তৰ দিব বুলি মই নাভাবোঁ। কিবা আৰু মানে উচ্চ পৰ্যায়ৰ তদন্তৰ কাৰণে আপুনি ক'ৰবাত দৰখাস্ত বা তেনেকুৱা ধৰণৰ এপ্লিকেশ্যন কৰিব নেকি? সেইটো সময় ক'ব। কাৰণ কিয় মই তেওঁলোকৰ আশাতে আছোঁ। তেওঁলোকৰ সময়সীমাটো মই চাই লওঁ, তাৰপিছত সেইটো সিদ্ধান্ত ল'ম। কোনোবা আইনজ্ঞৰ লগত বা আইনজীৱীৰ লগত কিবা কথা বতৰা হৈছে? নাই, এতিয়ালৈকে মই পতা নাই একো। কাৰণ কিয় তেওঁলোকৰ ওপৰতে ভৰসা কৰি আছোঁ, সেইটো কাৰণে মই এতিয়ালৈকে একো পতা নাই কাৰো লগত। এয়া আছিল সুনীল গগৈ পত্নী পুষ্পা গগৈ। মই পুনৰ কৈছোঁ যে স্পষ্ট উত্তৰ, যদি আৰক্ষীয়ে প্ৰমাণ উলিয়াই দিব পাৰে সুনীল গগৈ জীয়াই আছে, তেতিয়াহে সংযুক্ত পৰশৰ যি পৰামৰ্শ সেয়া মানি ল'ব, অৰ্থাৎ বগা সাজযোৰ খুলি পুনৰ সদভাৱ সাজ পৰিধান কৰিব, প্ৰথম কথা। দ্বিতীয়টো কথা যে এই ঘটনাটো আৰক্ষীয়ে যিটো পৰ্যায়ত বা যিটো পথেদি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে, মুঠেই সন্তুষ্ট নহয় সুনীল গগৈ পৰিয়াল। কাৰণ ইয়াত আৰু বেলেগ পথো থাকিব পাৰিলেহেঁতেন বা অন্য ধৰণে তদন্ত আগবঢ়াই নিব পাৰিলেহেঁতেন, কিন্তু সেইখিনি এতিয়ালৈকে কৰা নাই। আৰম্ভণিৰ পৰা এতিয়ালৈকে এটা দিশেই তদন্ত কৰি গৈ আছে বা এটা কথাতে লাগি আছে আৰক্ষী, যিটোৱে নেকি সমগ্ৰ গোটেই ঘটনাটো আচলতে লুকুৱাই ৰখাৰহে যেন যত্ন কৰিছে, ঠিক তেনেকুৱা এখন দৃশ্য প্ৰতিফলিত হৈছে। আৰু তৃতীয়টো কথা এইটোৱেই যে কিন্তু ক্ৰমে যিমানে দেৰি হৈ গৈছে, সিমানে কিন্তু অসমৰ যি আৰক্ষী প্ৰশাসন, চৰকাৰ, সকলোৰে ওপৰত সকলোৰে কিন্তু সাধাৰণ ৰাইজৰ আস্থা কমি আহি আছে। মুখত যেনেদৰে কৈ থাকে এইখন চৰকাৰে যে দুৰ্নীতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব, আপোচ কৰা নহ'ব, যিকোনো ধৰণৰ অপৰাধ আৰু অপৰাধীৰ লগত মিতিৰালি নহ'ব, ঠিক গোটেইখিনি কথা যেন বুমেৰাঙত পৰিণত হৈছে ঢকুৱাখানাৰ সাপতীয়াৰ এই নৃশংস হত্যাকাণ্ডটোৰ ক্ষেত্ৰত। আৰক্ষী গৈছে এফালে আৰু অন্য যিসকল সাধাৰণ লোক আছে তেওঁলোকেও চাই আছে এফালে। সত্য হয়তো কোনোবা এটা পথত ওলাব, কিন্তু আৰক্ষীয়ে যদি পিছমূৰ কৰি অন্য দিশটোলৈ দৃষ্টি দিয়ে, তেতিয়াহ'লেও সন্দেহ আছে, তাতো হয়তো কিবা এটা ৰহস্য উদঘাটন হ'ব পাৰে। কিন্তু আৰক্ষী যেন নাচুৰ বান্ধা, তেওঁলোকে এফালেই চাই আছে যেন এটা কথাকে প্ৰতিপন্ন কৰিবলৈ গৈ আছে। সমগ্ৰ ঘটনাটো আমি পুনৰ এবাৰ দৰ্শকসকলে আগবঢ়ালোঁ, আপোনালোকেও কমেণ্ট কৰি জনাব। আচলতে আপোনালোকেও আৰম্ভণিৰ পৰা সাপতীয়াৰ এই ঘটনাটো
সংঘটিত হোৱা প্ৰথম দিনাৰ পৰা প্ৰতিটো খবৰ আমি আপোনালোকক দিবলৈ যত্ন কৰিছোঁ। কমেণ্টযোগে আপোনালোকৰ মন্তব্য জনাব যে সমগ্ৰ ঘটনাটো পৰ্যবেক্ষণ কৰি আপোনালোকৰ কি ধাৰণা হৈছে বা তদন্তৰ দিশ কোনফালে যোৱা হ'লে আচল ৰহস্য ওলালেহেঁতেন। গোটেইখিনি কথা সকলোৰে ওপৰত নিৰ্ভৰ কৰিব।